হাই গাইজ, কি খবৰ আপোনালোকৰ? যিহেতু এতিয়া আমি গৈ আছোঁ মাৰ ঘৰলৈ দেই। দেখিব পাইছে লগত দি পঠিয়াইছোঁ বগৰী। এইফালৰ পৰা ঘৰলৈ আহি গ'লোঁ, দেখিছোঁ পোৱালীকেইটা আহিছে, কোনো নাই। তো এইবোৰ দেখিছে একদম মোবাইলত সোমাই গৈছে মানে। আৰু এইফালে বিহু নাচিছে পূৰা। এইফালে আকৌ এইটো মাহঁতৰ যিহে শাকৰ বাৰী, ইয়াত সকলোবোৰ মানে বেঙেনা, বিলাহী, লাই শাক চব মানে লাগিছে দেই। আকৌ বোলো ভাবিলোঁ পাছবেলা যাওঁ কলাক্ষেত্ৰলৈ বোলো ফুৰি আহোঁ বোলো। বা লগত ভণ্টিও গৈছিল লগতে। এইফালে চাব পাইছে যিহে কলাক্ষেত্ৰত ওচৰতে আমাৰ ঘৰৰ মানে অলপ ওচৰতেই। তো সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ আৰু ধুনীয়াকৈ দেখিব পাইছে মোৰ যে মুখত ইমান ডাঙৰ এইটো কিনো উঠিছে দেই। একদম বৰ ডাঙৰকৈ উঠিছে মানে। এতিয়া আকৌ কলাক্ষেত্ৰত যিহেতু এণ্ট্ৰি মাৰি দিলোঁ। এণ্ট্ৰি মাৰি দেখিব পাইছোঁ আজি যিহেতু দেওবাৰ, আৰু দেওবাৰে মানে অলপ মানুহ ভিৰেই থাকে। এতিয়া এইফালৰ পৰা চাইছোঁ ধুনীয়াকৈ আৰু ঘূৰিলোঁ গোটেইখন। পাক মাৰি লৈছোঁ আৰু গোটেইখন চাব পাইছে মানে ইমান ধুনীয়া বোলো। ফটো চটো অলপ মাৰি লওঁ বোলো, ভিডিঅ'কো বনাই লওঁ। কেনেকুৱাতে আকৌ এইফালে গৈ আছোঁ। এইফালে আকৌ তাই আকৌ মোক জোলাই দিছে দেই বেটিয়ে। এইফালে আকৌ তাই খেলিবলৈ কাৰণে আহিলে। আৰু এইফালে মানে এটা স্কুলৰ মানে এনেকুৱা আহিছিলে পাৰ্টি, এটা দল এটা আহিছিলে। ইমানেই মানে ল'ৰা ছোৱালীবোৰ উৎপাত কৰিছে, দৌৰা দৌৰি চুঁচৰিছে মেলিছে তাকে আমাৰ এই আকৌ বৰ ফূৰ্তি পাইছে সিহঁতক দেখি। তাকে ভাবিলোঁ বোলো লাহে লাহে বোলো গৈ থকাই ভাল আছে নেকি ঘৰলৈ, যিহেতু সন্ধিয়া হৈ আহিছে। আৰু মানে এতিয়া আমাৰ তাই খেলিব নোৱাৰে যিহেতু ভিৰো হৈ গৈছে বোলো। তাই কেনেকৈনো পাৰিব ইয়াত উঠিবলৈ, ইমান ভিৰ ঠেলা হেঁচা হৈ আছে। মই বোলো আমি ঘৰলৈ যাওঁগৈ, তাকে বোলো তাই ঘৰলৈ যাওঁ আৰু লাহে লাহেকৈ। এতিয়া তাকে গৈ আছোঁ ঘৰলৈ।